নমস্কাৰ অপৰাধ নামালে স্বাগতম ষ্টুডিঅ'ত মই পাপৰি দৰঙত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি ধুলাৰ গৰাপুৰী দেৱানী মাতব্বৰৰ উপস্থিতিত পত্নীৰ সন্মুখতে মৰিয়াই হত্যা কৰিলে এজন লোকক ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ এক হিংসা আক্ৰমণৰ দৃশ্য যিয়ে যেনেকৈ পাৰিছে লাঠিৰে কোবাইছে কাজিয়া কাৰ মাজত হৈছে কোনে কাক প্ৰহাৰ কৰিছে কোনে কাক ৰক্ষা কৰাৰ চেষ্টা চলাইছে যেন একোৱেই ধৰিব নোৱাৰি এই মাৰপিটৰ মাজতেই এজনক হত্যা এই হত্যাকাণ্ডৰ দৃশ্য বন্দী কৰি ৰাখিলে ঘটনাস্থলীত উপস্থিত থকা কোনো এজন লোকৰ মোবাইলে ঘটনা সংঘটিত হ'ল দৰঙৰ ধুলা থানাৰ অন্তৰ্গত গৰাপুৰী নিচিপি খেৰা গাঁও ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতিত দেৱানী মাতব্বৰৰ উপস্থিতিত বনিজ ইছলাম আৰু তেওঁৰ 6 পুত্ৰই এইদৰে বাহেৰে মৰিয়াই বৰ্বৰভাৱে কোবাই নবোৱাৰীৰ চকুৰ সন্মুখতেই চুকুৰ আলী নামৰ এজন ব্যক্তিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে যার সাথে সাথে প্যান দিছে যার সাথে টাং মারছে সিহঁতো মাটিটো সীমা কৰাৰ পিছত সিহঁতো মানে পতলীয়া ভাগ কৰিছে ভাগ কৰাতে সিহঁতো মাৰা নাই আৰু যে নাই আমাৰ দীঘলীয়া ভাগটো লাগিব এনেকুৱা আহোঁতে মানে ইয়াক মাৰিলে সি আমাৰ দেউতা আৰু সি ঘৰৰ ভিতৰতে আছে আমি তাতে আছোঁ অহাৰ পিছত মানে তাতে থাকোঁতে সিহঁতো মাৰপিট পূৰা হৈ গ'ল হোৱাৰ পিছত মানে ঘৰে ওলাই যাওঁতে ইয়াক মাৰিল বাটা মেদি এই হত্যাকাণ্ডৰ পিছতেই ধুলা আৰক্ষী থানাত নিহতৰ পৰিয়ালে তৰিছে গোচৰ আৰক্ষীয়ে 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও ঘটনাৰ মূল অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট দবকাত চাঞ্চল্যকৰ ঘটনা বাহনৰ তালাচী চলোৱাৰ সময়তে আৰক্ষীৰ দলক আক্ৰমণ গাড়ী চালক তথা একাংশ লোকৰ উন্মাদ লোকসকলে ভাঙিলে আৰক্ষীৰ গাড়ী উন্মাদ জনতাক ছত্ৰভংগ দিবলৈ গুলীচালনা আৰক্ষীৰ ঘটনা কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য দবকাত চাঞ্চল্যকৰ ঘটনা আৰক্ষীক ঘেৰি ধৰি দুৰ্বৃত্তৰ দলৰ আক্ৰমণ ভাঙিলে আৰক্ষীৰ বাহন আঘাতপ্ৰাপ্ত আৰক্ষী শূন্যলৈ গুলীচালনা কৰিহে ৰক্ষা পৰিল আৰক্ষীৰ দল বৃহস্পতিবাৰে নিশা হাতচাইকৈ গুলীৰ শব্দই জোকাৰি গ'ল দবকাৰ খোৱাঘাট গুলীৰ শব্দত পিনাপিন দিলে এজাক উত্তেজিত লোকে এইসকল লোকেই ঘেৰি ধৰিছিল এখন আৰক্ষীৰ বাহন ছাব্বিছ জানুৱাৰীৰ প্ৰাকক্ষণত সচৰাচৰ চলোৱাৰ দৰেই ৰাজপথত বাহনৰ তালাচী চলাইছিল আৰক্ষীৰ দলটোৱে পৰীক্ষা কৰিছিল বাহন তথা চালকৰ নথি পত্ৰ এখন বাহনৰ তালাচী চলোৱাৰ সময়তে আৰক্ষীৰে তৰ্কাতৰ্কিত লিপ্ত হয় গাড়ী চালক সেই সময়তে গাড়ী চালকজনৰ সমৰ্থনত গোট খায় এজাক মানুহ বিভিন্ন প্ৰশ্নবাণেৰে ব্যতিব্যস্ত কৰি তোলে আৰক্ষীৰ দলটোক তাতে ক্ষান্ত নাথাকি আৰক্ষীৰ দলটোক আক্ৰমণ কৰে উত্তেজিত লোকসকলে ক্ষতি সাধন কৰে আৰক্ষীৰ বাহনখন আঘাতপ্ৰাপ্ত হয় আৰক্ষী বিষয়া ঋতুপৰ্ণ গগৈ সহ 3জন আৰক্ষী তেওঁলোকে আমাৰ গাড়ী পাথৰ চাথৰ মাৰিছে মোক জবাবদিহি কৰিছে তাৰপিছত মই ইনজৰ্ড হৈছোঁ অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ হাতচাই গুলীচালনা কৰে আৰক্ষী বিষয়াগৰাকীয়ে তাৰে যিজন মেইন ইনষ্টিগেটৰ তেখেতক আমি অলৰেডি ডিটেইন কৰিছোঁ তাৰ পৰা উঠাই লৈ আহিছোঁ কি নাম তেওঁ আৰু তেওঁলোকৰ মানে গেডাৰিংটো বহুত হৈ গ'ল তাৰ পৰা আমি নিজকে নিৰাপত্তাৰ খাতিৰত মই 7 ৰাউণ্ড ব্লেংক ফায়াৰ কৰিব লগা হৈছে ঘটনাৰে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে শুকুৰবাৰে পুৱা গ্ৰেপ্তাৰ কৰে আন এজনক ধৃত এটা দুৰ্বৃত্ত নিজ দবকাৰ আব্দুল ৰহমান ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যৰ
জবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত জালত পৰিল ৰঙিয়া আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰা দুৰ্ধৰ্ষ ডকাইত। ৰঙিয়া আৰক্ষীৰ জালত পৰিল ৰেকি বালি ওৰফে টিকলা আৰু আৰিফুল ইছলাম ওৰফে জহা নামৰ দুৰ্ধৰ্ষ ডকাইত দুটা। দীৰ্ঘদিন ধৰি ধন লুট আৰু ডকাইতিৰে ৰঙিয়াত সন্ত্ৰাস চলাই আহিছিল এই ডকাইত দুটাই। টিকলা নামটোহে মৰম লগা। ৰঙিয়া আৰক্ষীৰ মূৰৰ কামৰণি এই টিকলা। হয়তো মৰমতে কোনোবাই মাতিছিল টিকলা বুলি, হলগৈ ৰেকিবালি নামৰ এটা দুৰ্ধৰ্ষ ডকাই। দীৰ্ঘদিন ধৰি ধন লুট আৰু ডকাইতিৰে সন্ত্ৰাস চলোৱা ৰঙিয়াৰ কাছাৰী হলমাৰীৰ ৰেকিবালি ওৰফে টিকলা নামৰ এই ডকাইতটো পৰিল ৰঙিয়া আৰক্ষীৰ জালত। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আৰিফুল ইছলাম ওৰফে জহা নামৰ টিকলাৰ আন এটা সহযোগী ডকাইতক। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত টিকলাক কৰায়ত্ব কৰাৰ অভিযান চলাইছিল যদিও এই টিকলাই আৰক্ষীৰ অভিযানৰ ৰুমান পাই এটা দুমহলীয়া অট্টালিকাৰ পৰা চিনেমাৰ কায়দাৰে জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল, যাৰ ফলত গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ পৰিছে। ইফালে সমান্তৰালভাৱে চলোৱা আন এক অভিযানত টিকলাৰ সহযোগী ডকাইত আৰিফুল ইছলাম ওৰফে জহাকো গ্ৰেপ্তাৰ কৰে ৰঙিয়া আৰক্ষীয়ে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰাধ নামাত আৰু বহু খবৰ আছে, সময় এটি বিৰতি। বিৰতিৰ পাছত স্বাগতম। ডিমৌত পিষ্টলধাৰী ঠিকাদাৰৰ সন্ত্ৰাস। শিল ব্যৱসায়ীক গুলিয়াই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে পিষ্টলেৰে আক্ৰমণ কৰিলে ঠিকাদাৰ অৰূপ গোহাঁই। পিষ্টলধাৰী ঠিকাদাৰৰ আক্ৰমণত আহত ধেমাজিৰ জয়ন্ত দিহিঙীয়া নামৰ শিলৰ ব্যৱসায়ীগৰাকী। গুৰুতৰভাৱে আহত ধেমাজিৰ জয়ন্ত দিহিঙীয়া নামৰ ব্যৱসায়ীজন বৰ্তমান ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ আছে। ডিমৌ ত্ৰিশূল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ গৰাকী অৰূপ গোহাঁই আৰু ৰোহিতা চাহুৰ বিৰুদ্ধে ডিমৌ আৰক্ষী থানাত অভিযোগ দাখিল কৰে শিল ব্যৱসায়ী জয়ন্ত দিহিঙীয়াই। ডিমৌত পিষ্টলধাৰী ঠিকাদাৰৰ সন্ত্ৰাস। গুলী ফুটাই নহয়, শিল ব্যৱসায়ীক পিষ্টলেৰে থেতেলিয়াই আক্ৰমণ, দিলে গুলীয়াই প্ৰাণে মৰাৰ ভাবুকি। গুৰুতৰভাৱে আহত ধেমাজিৰ জয়ন্ত দিহিঙীয়া। এই আক্ৰমণৰ পিছতে ডিমৌ ত্ৰিশূল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ গৰাকী অৰূপ গোহাঁই আৰু ৰোহিতা চাহুৰ বিৰুদ্ধে ডিমৌ আৰক্ষী থানাত অভিযোগ আহত শিল ব্যৱসায়ী জয়ন্ত দিহিঙীয়া। অভিযোগ অনুসৰি ডিমৌৰ অৰূপ গোহাঁই আৰু ৰোহিতা চাহুৱে শিল ব্যৱসায়ী জয়ন্ত দিহিঙীয়াক প্ৰায় 10 লাখ টকা আদায় দিবলৈ আছিল। ধেমাজিৰ পৰা পাবলগীয়া ধন নিবলৈ আহোঁতে জয়ন্ত দিহিঙীয়াক পিষ্টলধাৰী ঠিকাদাৰ দুজনে বন্ধ কোঠাৰ ভিতৰত সোমোৱাই পিষ্টলেৰে মূৰত আঘাত কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়ে। তাৰপৰা সিহঁতৰ অফিচ ৰুমৰ ভিতৰলৈ মাতিলে, অফিচ ৰুমৰ ভিতৰলৈ গ'লোঁ। তাই কিহৰ ইয়াত মাল পেলোৱা দাদাগী কৰিবলৈ আহিছ, পইচা হেৰি কৰিবলৈ আহিছ, পইচা নিদিওঁ বুলি কৈ পিনে সিহঁতৰ লগত ৰিভলভাৰ আছিলে, ৰিভলভাৰ উলিয়াই পিনে মোক প্ৰথম গুলিয়াব লৈছে। মোৰ লগৰ দুজন আছিলে, লগৰ দুজনক আউট কৰি লৈছে, উলিয়াই পিনে ৰিভলভাৰ উলিয়াই গুলিয়াব লৈছে। তাৰপিছত সিহঁতৰ লগত তৰ্কাতৰ্কি কৰোঁতে তাৰপৰা ৰিভলভাৰ দি নুগুলিয়াই পিনে ৰিভলভাৰটো বেক চাইডৰ পৰা মোক এই মাথাত মাৰি গোটেই জখম কৰি কেইজনে মাৰিছে? দুজনে মাৰিছে। বৰ্তমান ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ আছে জয়ন্ত দিহিঙীয়া। ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। 26 জানুৱাৰীত হাৰ্পিক আৰু নিউজ 18ৰ কেম্পেইন মিছন পানীৰ বিশেষ অনুষ্ঠান ৱাটাৰথন। দেশৰ শিশুসকলৰ পৰা অনুষ্ঠানটিয়ে লাভ কৰিছে সৰ্বাধিক সমৰ্থন আৰু সাহস। আহক চাওঁ তেওঁলোকে ৰাষ্ট্ৰবাসীৰ প্ৰতি কি আহ্বান জনাইছে। स्वच्छता और पानी Pledge. I pledge to use water mindfully every time, every day. And encourage others to do the same. We are made up of water. Water is life itself. Water is health. Water is hygiene. Water is safety. Water is our future. We pledge to be water smart. We also pledge to support water conservation efforts And water equality. and work towards the day no one has to struggle for water. Wake up India. Whoever you are, wherever you are. Water is a human right. Go save it for the generations to come. हमको बचानी है ये जिंदगानी। ঝাৰখণ্ডৰ এখন সৰু গাঁৱে দুটা স্বেচ্ছাসেৱী শিবিৰ সাজিলে।
এটা শিবিৰৰ সদস্যই স্বচ্ছতাৰ দিশত কাম কৰি গৈছে আৰু আনটোৱে শৌচালয়ৰ দিশটোত গুৰুত্ব কেন্দ্ৰীভূত কৰিছে। তেওঁলোকে তেতিয়ালৈকে এই কামসমূহ কৰি গৈ থাকিল যেতিয়ালৈকে এক উদাহৰণ হিচাপে চিহ্নিত হৈ নাযায়। এয়া চিৰুগুৰাৰ কাহিনী। स्वच्छता का काम करने के लिए दो ग्रुप का बहुत ही महत्वपूर्ण योगदान रहा है। एक है हमारा ग्राम संगठन और दूसरा है नल जल समिति। ग्राम संगठन का हम लोग बैठक करते हैं साप्ताहिक में। जो परिवार में हाथ नहीं धोते हैं उस लोगों को हम लोग सब मिलकर उसको जागरूक करते हैं। और इससे हमें मदद और भी मिली जब ये पैंडेमिक का सिचुएशन आया। पैंडेमिक का सिचुएशन में चूँकि हम लोग किसी दूसरे से मिल नहीं सकते थे, तो नहीं मिलने के कारण उसे गाड़ी के माध्यम से, माइकिंग के माध्यम से सब गांव में ये खबर दिया और उनको बोले कि देखिए कैसे करके हाथ धोना है, उससे जागरूकता फैलाएं। और जिसके कारण लार्ज स्केल में एक्चुअली लोग हाथ धोने का और अच्छा से एक्सेप्ट किए। पहले जब नहीं था शौचालय तब हम लोग का बहुत दिक्कत होता था। बाहर जाते थे, थोड़ा दूर जाते थे ना, तो दिक्कत होता था। और अभी जैसे मैंने शौचालय बना है अभी बहुत ही मैंने सुविधा हो रहा है। यहाँ के जो एक समूह बना है जिसको हम लोग विलेज ऑर्गेनाइजेशन बोलते हैं, हम लोग ग्राम संगठन बोलते हैं। वो ग्राम संगठन के समूह ने क्या किया कि सरकार का पैसा को अपने में लिया और उसे शौचालय बनाया। मुंह में मैंने कपड़ा से ढकने से और आदमी से दूरी से रहने से और साबुन से हाथ के धोने से इस गांव में कोरोना बीमारी एक भी नहीं मरीज हुआ है। ये चिरीगोड़ा गांव के लोग सब लोग मिल करके अगर अपने घर के लिए पानी ला सकते हैं, हर एक घर में शौचालय बना सकते हैं, तो ये हमारे भारत देश के दूसरे गांव के लोग के लिए भी ये मुमकिन है। ভাৰতৰ অৰ্থব্যৱস্থাৰ বাবে আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান এক গুৰুত্বপূৰ্ণ সময়ত কৰা হৈছে আৰু এই আহ্বান ভাৰতবাসীক আত্মনিৰ্ভৰ কৰাৰ নেটৱৰ্ক 18ৰ আগভাগ আৰু ITCৰ দ্বাৰা প্ৰস্তুত কৰা স্বাভিমান ভাৰত এক এনেকুৱা পদক্ষেপ যাৰ জৰিয়তে দেশৰ ভিন্ন কোণৰ পৰা এনে কিছু লোকক দেখুওৱা হয় যিসকলে সমস্যা সমাধানৰ বাবে চৰকাৰলৈ বাট নাচায় আৰু উলিয়াবলৈ সক্ষম হয় আত্মনিয়োজনৰ পথ। উদ্ভাৱন আৰু উপলব্ধিৰ এনে কিছু কাহিনী যিসমূহে কয় আমি একক দেশ হিচাপে কিমান সবল। তেনে কাহিনী হৈছে কাশ্মীৰৰ এগৰাকী MBA ছাত্ৰৰ যিজন ব্যস্ত হৈ আছে অনলাইনত আপেল বেচা কাৰ্যত। এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। Kashmiri apples are famous the world over. But the pandemic has dealt a strong blow to the apple orchards this year. Adnan Ali Khan, an MBA graduate from Shopian, has found an innovative solution to turn things around. He is taking the digital route to marketing apples. मेरा विजन और मिशन यही है कि हर फार्मर के पास एक ऐप हो और जो भी उसका माल हो जैसे भी हो वो उसको पैक करे, ब्रांड करे, मोबाइल से इसको सेंड करे, मैसेज करे, उसका शिपिंग कंपनी घर आनी चाहिए, पिक करनी चाहिए, उसके अकाउंट में पैसा आना चाहिए। ये मेरा विजन है। Adnan has delivered more than 10,000 orders so far, both in India and abroad, and has even got an appreciation certificate from Kashmir's Lieutenant Governor. He is currently pursuing a PhD in value addition of Kashmiri products. अप्रोक्सीमेटली हमारा जो ओवरऑल जो मेरा अपना प्रोडक्शन है 3,000-5,000 पेटी तकरीबन हमारा है, तो उसमें हमने यही किया कि इनोवेशन किया कि इसको हम 6 पैक, 4 पैक, 3 पैक, सिंगल पैक एप्पल में हम इसको पैक करें और लोगों तक पहुंचाएं। From a job seeker to an employment generator, Adnan is forging ahead the Swabhiman way.